এই ঘটনাৰো আমি কিছু বিশ্লেষণ কৰাৰ চেষ্টা কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমাৰ লগত আমি বিভিন্নজন অতিথিক আমাৰ অনুষ্ঠানলৈ আমি ষ্টুডিঅ'লৈ মাতি আনিছোঁ। তেখেতসকলৰ ভিতৰত বিভিন্নজনে আমাৰ অনুষ্ঠানত গীত গাইছে, কেতিয়াবা আমি শিল্পীক মাতিছোঁ, কেতিয়াবা অন্যান্য বিভিন্ন কথাৰে আমি জুবিন গাৰ্গৰ এই যি ৰহস্যজনক ঘটনা, এই ঘটনাটোৰ সৈতে আমি আলোচনা কৰাৰ চেষ্টা কৰিছোঁ। আজিও আমি ঠিক তেনেকে আমাৰ মাজত এগৰাকী বিশেষ অতিথি আমি আমন্ত্ৰণ জনাই আনিছোঁ, যিগৰাকী অতিথি বিগত 23-24 বছৰ ধৰি মহাৰাষ্ট্ৰ নিবাসী। গতিকে মহাৰাষ্ট্ৰ নিবাসী এই অতিথিগৰাকী হ'ল ৰূপলেখা হেগড়ে, অৰ্থাৎ ৰূপলেখা শৰ্মা হেগড়ে। আচ্ছা, জুবিন গাৰ্গ যিদিনা নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা, সিদিনা আপুনি ক'ত আছিল? পুনেত? মই আচলতে পুনেতে আছিলো, কিন্তু মই যদিও পুনেত থাকো, মই অসমৰ গোটেই বটনা মই ৰাখো। তাৰমানে ফোনতে হওক বা নিউজ চেনেলেই লগাই পেলাই মই গোটেই চাই থাকো, বা গান চান নতুন গান ওলালে সেইবিলাক বিচাৰি উলিয়াও, গাবৰ কাৰণে চেষ্টা কৰো। গতিকে সেইদিনা মই আছিলো তাতে, কিন্তু মই তাৰমানে ভাবিছিলো এইবিলাক মিছা কথা, কিন্তু কেতিয়াবা মিছা কথাবিলাকো ওলাই নহয় নিউজত। মই ভাবিছিলো মিছা কথা এইবিলাক, কোনোবাই কিবা কৈছে আৰু। তাৰপিছত মোলৈ ফোন আহিছে, 2-3টামান ফোন আহিছে, আমাৰ ঘৰৰ পৰা ফোন কৰিছে। তেতিয়াহে মই কথাটো গম পাই মানে কি কৰো এতিয়া, কি কৰো কি নকৰো, মানে শূন্য যেন তেনেকুৱা মানে আমি ভাবিছিলো, মানে যিটো ইমাজিনে কৰা নাছিলো, কল্পনাই কৰা নাছিলো, সেইটো বাস্তৱ হ'ল। জুবিন গাৰ্গ নোহোৱা হোৱাৰ আমাৰ প্ৰায় 41-42 দিন হ'ল। জুবিন গাৰ্গ নোহোৱা হৈছে এটা ৰহস্যজনক পৰিৱেশত। তাতে আকৌ জুবিন গাৰ্গ মাতৃভূমিত অৰ্থাৎ অসমত নোহোৱা হোৱা নাই, এখন বিদেশী ৰাষ্ট্ৰত, সাগৰত এটা ৰহস্যময় দ্বীপত জুবিন গাৰ্গৰ সলিল সমাধি ঘটিছে। এই যে ৰহস্যজনক পৰিৱেশত তেওঁ নোহোৱা হৈ গ'ল, আমাৰ মাজৰ পৰা গুচি গ'ল, এই ৰহস্যজনক বা এই ৰহস্যৰ এতিয়াও ভেদ হোৱা নাই। এই ৰহস্যৰ ভেদ কৰিবলৈ বা এই ক্ষেত্ৰত দোষীক বিচাৰি উলিয়াবলৈ চৰকাৰে তদন্ত আয়োগ গঠন কৰিছে, SIT গঠন কৰিছে, এই মতে আপোনালোকে কাম কৰিব। কিন্তু আমি যিসকলে জুবিনক আমাৰ প্ৰিয়তম, একেবাৰে প্ৰাণৰ বুলি ভাবো, অৰ্থাৎ অসমীয়াই, যি 3.5 কোটি অসমীয়া, বিদেশত আমাৰ দেশত বিভিন্ন ঠাইত জুবিনৰ ভাল পোৱা মানুহ আছে, এইসকলে কিন্তু জানিব বিচাৰি আছিল যে জুবিনৰ ঘটনাটো আচলতে কি, এইটো হত্যাকাণ্ড নে দুৰ্ঘটনা নে আন কিবা, এই কথাটো কিন্তু জানিবৰ ইচ্ছা কৰি আছিল। কিন্তু আজিলৈকে দুৰ্ভাগ্যজনক কিয় এটা কথা যে সেইটো অন্তত জানিব লাগিছিল। দোষী কোন এইটো বিচাৰ হ'ব পিছত, এই তদন্ত আয়োগ SIT কৰিব, কিন্তু আমি আজিও নাজানিলো আচলতে এইটো হত্যাকাণ্ড নে দুৰ্ঘটনা নে অইন কিবা। এই কথাটো কেনেকুৱা হৈছে? এইটো কথা আচলতে ভাল হোৱা নাই, কাৰণ আমাৰ অসমৰ অমূল্য সম্পদ, আমাৰ যিবিলাক সম্পদ, আমি যেনেকে ধৰক উশাহ লওঁতে আমাক বায়ুটো দৰকাৰ হয়, এটা মানে অক্সিজেন দৰকাৰ হয়, লাইক অক্সিজেন একচুৱেলি জুবিন গাৰ্গ। একচুৱেলি শোৱাৰ পৰা আমি উঠাৰ পৰা শোৱালৈকে জুবিন গাৰ্গৰ জুবিন আচলতে মোতকৈ ডাঙৰ হয় তেখেত। গতিকে জুবিন দাৰ মানে গোটেই গান বিলাকত, গোটেইবিলাক গাঁৱতে, গোটেই যিমান টাইপ অফ চং আছে, মানে গোটেই চং বিলাকতে তেখেতৰ অৰিহণা আছে। তেখেতে লোকগীত গাইছে, বৰগীত গাইছে, টোকাৰী গীত গাইছে, বিহু গীতৰতো ৰজা তেখেত, গতিকে ঠাইতেই বিহু গীত লিখি পেলাই গাই দিব পাৰে। গতিকে তেনেকুৱা এজন মানুহক সংৰক্ষণ কৰাটো আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বহুত মানে মই জগৰীয়া আচলতে তেখেতৰ দায়িত্ব আছিল। তেখেতে কৰিব লাগে। তেখেতক আমি য'তে কি লৈ নাযাওঁ, তেখেত সেইটো নিৰাপত্তা সহ এটা ভাল চিকিউৰিটি, ভাল পইচা ধৰি নিৰাপত্তা সহ তেখেতক কি লাগে, কিহৰ কাৰণে তেখেতৰ একো যাতে প্ৰব্লেম নহয়, অৱহেলা নহয়, তো গোটেইখিনি আমি মেইনটেইন কৰিব লাগিছিল। আৰু সেইটোতো বহুত মানে এইটোতো গোটেইবিলাকে আমাক একো নালাগে, টকা পইচা একো নালাগে, গতিকে জুবিন
জুবিন দাৰ যিটো কাম হৈছে নহয় এইটো আচলতে অসহনীয় বহুত। আচ্ছা, যি নহওক আমি আপোনাক চিনাকি কৰি দিছো যে এগৰাকী কণ্ঠশিল্পী হয়। আচলতে এই সংগীতৰ সাধনাৰ বাবেই এদিন আপুনি গৈ মহাৰাষ্ট্ৰৰ পুনে পাইছিল আৰু তাতেই বৈবাহিক সূত্ৰে থাকিব লগা হ'ল আৰু বিগত 23-24 বছৰ ধৰি আপুনি মহাৰাষ্ট্ৰ নিবাসী। ৰূপলেখা শৰ্মা গৈ আপুনি ৰূপলেখা হেগড়ে হ'ল, কিন্তু সংগীতৰ সাধনা আপুনি এৰা নাই নহয়, আৰু এৰাৰ প্ৰশ্ন নাই। সেইটো এৰিব নোৱাৰে, গতিকে আমি এইবাৰ দৰ্শকসকলক আপোনাৰ কণ্ঠত এটি গীত শুনিব বিচাৰিব নিশ্চয়। আৰু এই ক্ষেত্ৰত আজি আমাৰ অনুষ্ঠানত আমাক সহযোগ কৰিছে বিশিষ্ট সংগীত শিল্পী আমাৰ অসম টাইম নলবাৰী টাইমৰ পৰিয়ালৰে অন্যতম দীপক দাসে। তেখেত আমাৰ লগত আছে। দীপক দাক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছো। তেখেতে বহুত সময় দি পেলাই মোৰ লগত আহিছে ইয়াতে, তাৰ কাৰণে। মই জুবিন দা যিহেতু বৰগীত গাইছিলে, লোকগীতো গাইছিলে, গতিকে জুবিন দাৰ বৰগীত এটাকে মই হেৰি কৰি দিছো। আমাৰ দৰ্শকসকলে নিশ্চয় উপকৃত হৈছে বা ভাল পাইছে। ইতিমধ্যে আমি আগতে কৈছো বা আগৰ নিচিনাকে নলবাৰী টাইমৰ যি লাইভ অনুষ্ঠান, এই অনুষ্ঠান যিসকলে চাইছে বিভিন্নজনে আমাৰ ইয়াত কমেণ্ট কৰে আৰু এই কমেণ্টখিনি আমি পাছ কৰি দিওঁ আৰু তেখেতসকলৰ কিবা যদি উপদেশ থাকে, আমাৰ প্ৰতি ক'বলগীয়া থাকে, এইখিনি ইয়াত কয়। গতিকে আজিও আমি প্ৰথম কমেণ্ট এটা আমি পঢ়িব লৈছো যে তেখেতে জিতেন্দ্ৰ মেধি, তেখেতে কৈছে সুন্দৰ অনুষ্ঠান, কোনদিনাখন আহিলা নলবাৰীত? মই 23 তাৰিখে আহিছো। ধন্যবাদ। আপোনালোকক লগ পাই বৰ ভাল লাগে, মোৰ লগ পাবৰ কাৰণে বৰ চেষ্টা কৰো। তাৰপিছত নুৰুল চৌধুৰী, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ অনুষ্ঠান চাই থকাৰ বাবে। আৰু আমাৰো একাই দাবী যে জাষ্টিছ ফৰ জুবিন গাৰ্গ, আমাক জুবিনৰ জাষ্টিছ লাগিব। আমি আকৌ কথা পাতিম অলপ যে জুবিন গাৰ্গৰ জাষ্টিছ আমি সকলোৱে বিচাৰিছো। আজি আকৌ নতুন কথা কৈছে মুখ্যমন্ত্ৰীয়ে, যে তেওঁ বাপে প্ৰকাৰে কৈছে, আগতেও কৈছিল এদিন যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। আজিও তেওঁ প্ৰায় কৈছে কথাটো যে মুখ্যমন্ত্ৰীয়ে যি কয় মিছা নকয়, আল্টিমেট তেওঁ হত্যা কৰা বুলি কৈছে।
ইয়াতকৈ আৰু কিবা ডাঙৰ কথা হ'ব পাৰে নেকি যে জুবিন গাৰ্গক যদি হত্যা কৰিব পাৰে আৰু কোনে কি কৰিব নোৱাৰে? নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া যে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, গতিকে তেখেতে যদি গম পাইছে কথাটো ইমান দিন লাগিলে কিয় বিচাৰ কৰোতে? লাগিব নালাগিছিলে। মানে বিচাৰ নহয়, কথাটো এনেকুৱা যে বিচাৰটো প্ৰক্ৰিয়াটো বেলেগ, কিন্তু আমি জানিব লাগে জানিবতো লাগে হত্যা নেকি, হত্যা নেকি। বিচাৰটো ঠিক আছে, কোন দোষী এইটো আদালতে নিশ্চিত কৰিব, কিন্তু আমি জানিব লাগে ঘটনাটো কি আৰু আমি পৰিষ্কাৰকে জানিব লাগিব। কাৰণ জুবিন গাৰ্গ এলাকাচা মানুহ নহয়, জুবিন গাৰ্গ আমাৰ প্ৰাণ। আজি জুবিন গাৰ্গৰ এখন চিনেমা, শেষ চিনেমাখন আজি মুকলি হৈছে আৰু পৃথিৱীত কিজানি ৰেকৰ্ড কৰিছে মানে শুনিয়ে গা চা শিয়ৰি উঠিছে যে জুবিন গাৰ্গৰ এই চিনেমাখন চাবলৈ পুৱা একেবাৰে পুৱতি নিশা 4:25 চিনেমা আৰম্ভ হৈছে। সম্ভৱতঃ আমাৰ দেশত হয়তো ৰেকৰ্ড, কিন্তু অইন দেশত মই নাজানো, হয়তো পিছত খবৰ ল'ম। মহাৰাষ্ট্ৰতো হৈছে, পুনাতো হৈছে, তাতেও চলি আছে। নহয়, মই কৈছো সময় 4:25 এনেকুৱা এটা ডাঙৰ ঘটনা হৈছে। অৰ্থাৎ মানুহ ইমান আৱেগিক, ইমান বিক্ষুব্ধ, ইমান ক্ষোভিত হৈছে। তাৰমানে তেওঁলোকৰ প্ৰাণৰ জুবিন নাই। আজি জুবিনবিহীন অসম। আজি মানুহে যিকোনো যোনফালে গৈছে, যি কামতে ধৰিছে, সকলোতে যেন এই জুবিনৰ দুখ, জুবিনক হেৰুৱা দুখে মানুহক খুন্দিয়াই আছে। গতিকে এনেকুৱা এটা অৱস্থাত আমাৰ যিবিলাক সংশ্লিষ্ট কৰ্তৃপক্ষ, দায়িত্বশীল মহল, তেওঁলোকে আমাক এটা কথা জনাব লাগিছিল বা পাৰিব লাগিছিল যে জুবিন গাৰ্গৰ যি ৰহস্যজনক ঘটনা, মৃত্যুৰ ঘটনা, এইটো আচলতে হত্যাকাণ্ড, এইটো আচলতে দুৰ্ঘটনা বা এইটো অইন কিবা, যিয়ে নহওক, এইটো কিন্তু এতিয়াও জনোৱা হোৱা নাই। তথাপিও কিন্তু ইয়াৰ পূৰ্বে একদিন মুখ্যমন্ত্ৰীয়ে কৈছিল যে এইটো এটা হত্যাকাণ্ড, আৰু আজিও তেওঁ তাৰেই প্ৰায় কথাটোৱেই কৈছে যে এইটো এটা হত্যাকাণ্ড। গতিকে আমিও অসমবাসীয়ে এই কথাটো হত্যাকাণ্ড বুলি ধৰি ললো। গতিকে এই হত্যাকাৰী কোন? আজি কিছু সংখ্যক মানুহক এৰেষ্ট কৰা হৈছে, তেওঁলোক জেলত আছে। এই কথাটো সঁচা যে অভিযুক্ত মানে দোষী নহবও পাৰে, আদালতে এইটো বিচাৰ কৰিব। কিন্তু যিহেতু আমাক ন্যায় দিব খুজিছে, আমি সকলোৱে ন্যায় বিচাৰি আছো, জাষ্টিছ ফৰ জুবিন গাৰ্গ, তাৰমানে অন্যায় হৈছে জুবিন গাৰ্গৰ প্ৰতি। এই অন্যায়কাৰীসকল কোন? এজন এজনকৈ ওলাব লাগিব। আৰু জুবিন গাৰ্গৰ প্ৰতি যিয়ে অন্যায় কৰিছে, অসমীয়া জাতিয়ে তাক কেতিয়াও ৰেহাই নিদিয়ে। যি নহওক, এই জুবিন গাৰ্গৰ যি আৱেগ, জুবিন গাৰ্গে পৰা আমাৰ যুৱ প্ৰজন্মই সকলো পাইছিল, জীয়াই থকাৰ প্ৰেৰণা পাইছিল। সেই জুবিন গাৰ্গক হেৰুৱাই আজি দিক বিদিক হেৰুৱাইছে আজি যুৱ প্ৰজন্মই। আচ্ছা, পুনাত অসমীয়া সমাজ আছে, যথেষ্টখিনি আছে। এই জুবিনৰ বিয়োগৰ পিছদিনাৰ পৰা 19 ছেপ্টেম্বৰৰ পিছত তাত জুবিনৰ প্ৰতি কেনেকে শ্ৰদ্ধাঞ্জলি হৈছিল? আমি গোটেইবিলাক একলগ হলো, হৈ গোটেইবিলাকে মানে পুনেখন বহুত ডাঙৰ চিটি হয়, গোটেইবিলাকে আমি লগ হৈ পেলাই এটা দিন ঠিক কৰিলো। মানে একচুৱেলি গোটেইবিলাকে ঘৰে ঘৰে আমি অলৰেডি বন্তি জ্বলাইছোৱে, তেখেতক সোঁৱৰিছো। আমি সদায় আমাৰ গোটেইবিলাকৰ ঘৰে ঘৰে তেখেতৰ ফটো আছেই। তাৰোপৰি আমি ৰাজহুৱাভাৱে আমি ডেক্কান বুলি জিমখানা বুলি এখন ঠাই আছে, যিখন মানে পুনেৰ মাজমজিয়া। গতিকে পুনেৰ মাজমজিয়াতে তাতে আমি তেখেতৰ বহুত ডাঙৰ এটা মানে ফটো এখন কৰি পেলাই আমি তাতে শ্ৰদ্ধাঞ্জলি, গোটেই অসমীয়া ৰাইজ তাতে শ্ৰদ্ধাঞ্জলি আনিছো। আৰু আমাক দেখা পাই পেলাই মহাৰাষ্ট্ৰীয় লোকবিলাকক তেখেতেও আহিছে, তেখেতসকলো আহিছে, সুধিছে, আমি কৈছো, আমি গান গাইছো, তাতে মায়াবিনী গান গাইছো। তাৰপিছত যোনে যেনেকে পাৰিছে গোটেইবিলাকে আমি কৰিছো, মানে বহুত ধুনীয়াকে মানে কৰিছো তেখেতক, স্মৰণ কৰা হৈছে। কেইটামান কমেণ্ট আহিছে, মই পঢ়িছো। জুনু ৰাজবংশী তেখেতে কৈছে বহুত সুন্দৰ অনুষ্ঠান, আমি জুনু ৰাজবংশীক ধন্যবাদ জ্ঞাপন কৰিছো। সমৰ ৰাজবংশী তেখেতে লিখিছে অনুষ্ঠানত আৰম্ভণিতে এটা ভাল এনচাৰ দিছে ৰূপলেখা বাইদেৱে, জুবিনদাৰ কাৰণে মুখ্যমন্ত্ৰীক জগৰীয়া বুলি কোৱাৰ বাবে ধন্যবাদ। আচলতে জগৰীয়া মানে মিনছ এনেকুৱা যে হয় আমাক যে এই জানিব দিয়া হোৱা নাই,
আচলতে কি না ঘটিছিল কি এইটো আমাক জনাব লাগিব তাকে কৈছো জুবিনদাৰ যিটো মানে মেছেজটো শুনি পেলাই যেতিয়া গোটেই অসমৰ ঘৰত মই ভাবো এসপ্তাহলৈকে তেওঁলোকে ভালকে ভাত খোৱা নাই পেটলৈ ভাত যোৱা নাই চেণ্ডেল পিন্ধা নাই লোকে লোকাৰণ্য হৈছে গতিকে সেইখিনি চাই পেলাই আমাৰ অসমৰ যিবিলাক ডাঙৰ ডাঙৰ কাৰ্যকৰ্তা আছে যিবিলাকৰ হাতত পাৱাৰ আছে গতিকে তেওঁলোকেহে কৰিব পাৰিব এতিয়া আমি কিবা কৰিব গ'লে তাকে কৈছো আমি কিবা কৰিব গ'লে আমাক জেলত থব হয়তো লাঠি চাৰ্জ কৰিছেও মানে গতিকে জনসাধাৰণ মানুহে বহুতো অত্যাচাৰ সহন কৰিছে তাৰ কাৰণে সহ্য কৰিছে গতিকে মই সেইকাৰণে ভাবি কৈছো যে তেখেতসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে নিজে জানে তেখেতে নিজে গোটেইখিনি গম পাইছে তেখেতৰ মানে ৰিলেটিভ হয় বুলি কৈছে গোটেই জানাৰ পিছতো ইমান দিন লাগিব নালাগে আচলতে বিচাৰ কৰাৰ কাৰণে বা আমি গোটেইখিনি জনাৰ পৰিষ্কাৰ কৰাৰ কাৰণে আফৰিন আহমেদ তেখেতে এটা কমেণ্ট দিছে যে আজিৰ দিনটোত অসমে কান্দিছে কিন্তু এই চকু পানীৰে ন্যায়ৰ শপত লৈছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি ধন্যবাদ জ্ঞাপন কৰিছো সঁচা কথা যে জাতিয়ে আজি কান্দিছে জাতিয়ে আজি চকু পানী টুকিছে কিন্তু জাতিয়ে অসমীয়া জাতি এইটোও জানে যে এই জুবিন গাৰ্গৰ প্ৰতি যি অন্যায় কৰা হৈছে এই অন্যায়কাৰীসকল যদি নোলায় তেনেহলে এই চকু পানীৰেও কিন্তু অস্ত্ৰ সাজিব জানে জাতিয়ে না এইটো কথা ঠিক যে জুবিনদাৰ কাৰণে গোটেই অসমবাসী কাৰাগাৰত থকাৰ কাৰণে কুণ্ঠাবোধ নকৰে ন্যায় লাগিব মাত্ৰ ন্যায় লাগে আমাক বা কি ঘটনা ঘটিল এইটো আমি জানিব লাগিব পৰিষ্কাৰ হ'ব লাগিব সত্যটো পোহৰলৈ আহিব লাগিব আমাৰ অসমীয়া সমাজতে গোটেই মানুহবিলাক আমাৰ ইমান ভাল তেখেতসকলে চাওক তেখেতসকলে কেৱল প্ৰথম দিনৰ পৰা সেইটোৱে কৈ আছে যে আমাক বিচাৰ দিয়ক বিচাৰ কৰক আৰু আমাৰ কেনেকে কি হ'ল বস্তুটো সেইখিনি কওক জানিব দিয়ক জাইদুল হক চৌধুৰী তেখেতে লিখিছে শৰ্মাদা আৰু ৰূপলেখা বাইদেউলৈ ইয়াৰ ভৰা আন্তৰিক শুভেচ্ছা জনালো অনুষ্ঠানটো সুন্দৰ হ'ব বুলি আশা ৰাখিলো আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ অনুষ্ঠান চাই থকাৰ বাবে আৰু গোটেই শেষলৈকে আমাৰ অনুষ্ঠানটো চাবলৈ আহ্বান জনাইছো অনুৰোধ জনাইছো আৰু এই মুহূৰ্তত যিসকল দৰ্শকে নলবাৰী টাইমৰ এই পোনপটীয়া সম্প্ৰচাৰত সংযোগ হৈছে মই তেখেতসকলৰ প্ৰতি আহ্বান জনাম যে আমাৰ এই নলবাৰী টাইম অৰ্থাৎ অসম টাইমৰ যি সহযোগী এটা অনুষ্ঠান এই পেজটো ডিজিটেল পেজটো আপোনালোকে ফলো কৰি দিব আৰু এই অনুষ্ঠানটো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যাতে অধিক দৰ্শকে এইটো উপভোগ কৰাৰ সুবিধা পায় এতিয়া এটা নিশ্চয় গীত শুনিব বিচাৰিব আমাৰ দৰ্শকসকলে নিশ্চয় এইটো হৈছে জুবিনদাৰ যিটো তেখেতে চব গীত গাইছিলে মই প্ৰথমতে কৈছো গতিকে মই তেখেতৰ এটা লোকগীত বৰগীত টোকাৰী গীত কি গোৱা নাই এটা গোৱাৰ মানে গাম আৰু যিটো পণ্টা বাইদেউৰ লগতে হেৰি কৰিছিলে একেলগে কৰিছিলে মানে সেইখন এলবামতে কৰিছিলে ও বাপু ৰচনা ও বাপু ৰচনা এটা যে গীত দস্তা ৰচনা ও বাপু ৰচনা এটা যে গীত দস্তা ৰচনা ও বাপু ৰচনা ও বাপু ৰচনা
ঢেউ মেউ ও বাপু রচনা পুকুরে পারে ডিমা ও বাপু রচনা দৰৰ তলৰ কাইলে আহি পাতি দিলা সীমাহে ও বাপু ৰচনা ও বাপু ৰচনা এটা যে গীত আছে 10 টকা দচনা ও বাপু ৰচনা ও বাপু ৰচনা। ধন্যবাদ। আচলতে আমি যিমান দিন ইয়াত জুবিন চৰ্চা কৰিলো গীত আৰু কথাৰে, আজি এটা নতুন কথা হ'ল যে আজি আপুনি যি গীত পৰিৱেশন কৰিছে এই এনে ধৰণৰ গীত আচলতে পৰিৱেশন কৰা নাছিল আমাৰ ইয়াত। এইকাৰণে হয়তো কাৰণ আমি বহুতে নাজানো এই ধৰণৰ গীত যে জুবিনে গাইছিল, কিন্তু এই কথা আমি এতিয়া জানিব লাগিব। কাৰণ জুবিনৰ জীৱনটো, জুবিনৰ যি সৃষ্টি এনেকুৱা জীয়াই ৰাখিবলৈ হলে এই কামবিলাক কৰিব লাগিব। ৰাখিবলৈ হলে তেখেতৰ যিবিলাক ৰচনা আছে, মানুহজনে তেখেতে চাব 19,299 দিন বাচি থাকি তাৰে মাজত তেখেতে 40,000 গান লিখি পেলাই লিখিছে গাইছে সুৰ দিছে, না বাকীটো আমি চিনেমা কৰিছে, চিনেমাৰ কথাটো খেলত লাগিছে, প্ৰকৃতি সংৰক্ষণৰ কাম কৰিছে। গতিকে এই জুবিন বোলা মানুহজন এতিয়া আৰু জুবিন হৈ থকা নাই, জুবিন এটা বেলেগ এটা সত্তাত পৰিণত হৈছে। গতিকে এই জুবিনক লৈ আচলতে ৰিচাৰ্চৰ প্ৰয়োজন আছে। এই ৰিচাৰ্চৰ এটা মনত পৰিছে 3G 4G 5G গ'ল, এতিয়া যে জেজি। গতিকে জুবিন গাৰ্গৰ যুগ, জুবিন যুগ আৰম্ভ হৈছে। মই পৰহি এজন মাতিছিলো জুবিন যুগৰ গায়ক, তেওঁ খুব ভাল গীত গাইছিল ইয়াত। গতিকে এই জুবিনক বিভিন্ন দৃষ্টিভংগীৰে আমাৰ চোৱাৰ প্ৰয়োজন আছে। কিন্তু প্ৰথম কিন্তু আমি এটা কথা পাহৰি যাব নালাগিব, আমাৰ যি মূল প্ৰশ্ন, এই প্ৰশ্নৰ পৰা কেতিয়াবা ভয় হৈ যায়, আঁতৰি যায় নেকি। এই সকলো হ'ব, তেওঁৰ ৰিচাৰ্চ হ'ব, গৱেষণা হ'ব, চব হ'ব। কিন্তু আজি আমি দেখিছো চিনেমা চাইছে, হেজাৰ মানুহে চিনেমা চাইছে, শকত মূৰ্ছে, কোনোবা মূৰ্ছাও গৈছে, কান্দি হলৰ ভিতৰত বাহিৰ ওলাই আহিছে, চিনেমা চাব নোৱাৰি। কোনোবাই আহি বাহিৰত কৈছে যে জুবিনৰ জীৱনৰ সৈতে চিনেমাৰ কাহিনী মিলি গৈছে। এই ধৰণৰ কথাবিলাক কৈ এই ধৰণৰ আৱেগ সৃষ্টি কৰি যাতে মূল প্ৰশ্নৰ পৰা আঁতৰি যোৱা নহয়, এই কথাটো কিন্তু মন কৰিব লাগিব। কাৰণ যদি এই ধৰণৰ কথাটো বেছি হৈ যায়, আমাৰ যি মূল প্ৰশ্ন যে অন্যায়কাৰীসকল কোন, আমি জুবিন গাৰ্গৰ এই ন্যায়টো পালো নে নাই, এইটো কিন্তু জোৰটো কমি যাব। গতিকে চিনেমাও চাব লাগিব, কিন্তু লগতে মূল যি প্ৰশ্ন, এই প্ৰশ্নৰ পৰা আমি আঁতৰি থাকিব নালাগিব। কাৰণ এনেকুৱা এটা কথা হৈছে যে আজি হয় জুবিনৰ বিয়োগত সমগ্ৰ জাতিয়ে কান্দিছে, আজি 3.5 কোটি মানুহে কান্দিছে। অন্য কথাটো বেলেগ, মই অসমৰ কথাই কৈছো। কিন্তু তাৰ পিছত যেন লাহে লাহে দুই এটা আকৌ শিবিৰৰো সৃষ্টি হৈছে। কোনোবা শিবিৰে বিষয়টো সমান বিপথে নিয়াৰ চেষ্টা কৰিছে, কোনোবাই যেন এই যে ৰহস্যজনক ঘটনাটো অলপ বেলেগত নি বেলেগ কথাটো বেছিকে কৈছে, যাৰ ফলত মানে মূল যি প্ৰশ্ন যে আমাক জুবিনৰ ন্যায় লাগিব, এই প্ৰশ্নটোৰ পৰা যেন ফালৰি কাটি যোৱাৰ উপক্ৰম হৈছে। গতিকে সেইটো যাতে নহয় নে কি কয়? সেইটোৱে কথা। এতিয়া চাব, গোটেই এজন মানুহৰ গাত ভাল বেয়া গুণ দুইটা থাকে, এখন সমাজত ভাল বেয়া দুইটা থাকে। গতিকে ইয়াতেও তেনেকুৱা আপুনি যিটো কথা কৈছে, তাতেও ভাল চৰ্চা কৰা মানুহ, বেয়া চৰ্চা কৰা মানুহ দুইটা আছে। কিন্তু যিখিনি আচল মানুহ, সেইখিনি আচল যিটো আমাৰ জুবিন, জাষ্টিছ ফৰ জুবিন, সেইটোৰ পৰা আঁতৰি নাযায় মই ভাবো। নালাগে, আৰু আমাৰ অসমীয়া মানুহ ইমান কমজোৰ নহয় বুলি মই ভাবো, মই নিজে ক'ব পাৰো যে অন্যায়কাৰীক বিচাৰি উলিয়াব। আৰু আপোনালোকে চাই আছে সকলোৱে, জাষ্টিছ ফৰ জুবিন, আমাক জুবিনৰ ন্যায় লাগিবই। এই জাষ্টিছ ফৰ জুবিন, এই প্ৰশ্নৰ পৰা বা এই দাবীৰ পৰা আমি একচুলিও যদি আঁতৰি যাওঁ, তেনেহলে সুবিধা ল'ব। আৰু এই জুবিনৰ যি ৰহস্য, মৃত্যুৰ যি ৰহস্য, চিৰকাললৈ হয়তো এই ৰহস্য হৈ থাকিব। গতিকে আমাৰ বিশ্বাসো আছে, আমি প্ৰচলিত ব্যৱস্থাত বাস কৰিছো, প্ৰচলিত আইন আদালত, প্ৰচলিত ব্যৱস্থাৰ প্ৰতি আমাৰ অনাস্থা নাই, আমাৰ আস্থাই আছে।
কিন্তু তেওঁলোকে উপযুক্তভাৱে প্ৰপাৰলি তদন্ত কৰক, অনুসন্ধান কৰক, যাতে জুবিনৰ প্ৰতি যিসকলে অন্যায় কৰিছে এই অন্যায়কাৰীসকলৰ মুখাবোৰ খোলা যায়, আমি ঘটনাটো যাতে পৰিষ্কাৰকে জানিব পাৰো, সত্যটো যাতে জল জল পথ পথকে ওলাই আহে। কিমান মই সুধিম, জুবিনক ডেকাসকলে কিয় ইমান ভাল পায়? আচলতে জুবিনৰ যিটো স্বভাৱ সেইটো হৈছে শিশুসুলভ স্বভাৱ বুলি মানে কৈছে মানুহে। শিশুসুলভ স্বভাৱ প্লাছ জুবিনে যেতিয়া কথা কয় কাকো কেয়াৰ নকৰে, যিটো শিশুসুলভে সেইকাৰণে কৈছে আচলতে সকলোৱে কি তেখেতৰ যিটো মনত যিটো হয় সেইটোৱে কৈ দিয়ে, আৰু সদায় সত্য কথা কয়, কোনোবাই বেয়া পাব বুলি, কোনোবাই কিবা পাব বুলি, মানে তেনেকুৱা কিছুমান হেৰি নহয়, গতিকে তেনেকে নকয় কথা। আৰু যিবিলাক গান তেখেতে মানে ৰচনা কৰিছে, যিবিলাক গান লিখিছে, সেই গানৰ মাজেৰে আমি প্ৰকৃতিৰ সুবাস পাওঁ, বা আমি দৈনন্দিন জীৱনৰ সুবাস পাওঁ, আমি খানা খোৱাৰ সুবাস পাওঁ, মানে টেষ্ট পাওঁ গোটেই গানবিলাকত। আৰু ডেকা চামৰ লগত তেনেকে মানে মিলি গৈছে তেখেতে। আৰু ষ্টেজতো মানে যেতিয়া গান গাব আহে, কোনোবাই মানে যি কয় তাকে তেখেতে মানে হেৰি কৰি একশ্যন লয়, সেইটো মানে ৰিয়েকশ্যনটো দিয়ে। আৰু মই এনেকুৱাকে ক'ব পাৰি নেকি যে জুবিন গাৰ্গৰ গীতত নোহোৱা কথা একো নাই। প্ৰেম আছে, বিৰহ আছে, সুখ আছে, দুখ আছে, প্ৰতিবাদ আছে, বিদ্ৰোহ আছে, ক'বলৈ গ'লে যেন জীয়াই থকাৰ প্ৰাণ স্পন্দন এই গীতত যেন আছে। আৰু সেইবাবে হয়তো আজি যুৱ প্ৰজন্মৰ মাজত আমি হাৰ্টথ্ৰব বুলি কৈছোৱে, গতিকে হাৰ্টথ্ৰব আৰু অতিকে জনপ্ৰিয় হৈ পৰিছে। আচলতে মই যুৱ প্ৰজন্ম বুলি কৈছে আপুনি, বাট একচুৱেলি আমাৰ বুঢ়াৰ পৰা সকলোৱে মানে আমাৰ হাৰ্টথ্ৰবী হয় জুবিন দা। যি নহওক, মই এই অনুষ্ঠান যিসকলে চাই আছে তেখেতসকলৰ কেইবাজনে কমেণ্ট দিছে, আমি কমেণ্ট কৰিছো। অলকেশ পাঠক জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে, আমিও কৈছো জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, ন্যায় আমাক লাগিব। আমি অলকেশ পাঠকক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ অনুষ্ঠান চাই থকাৰ বাবে। তাৰপিছত মজিব আলীয়ে আমাৰ অনুষ্ঠান চাই আছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে কৈছে যে বাইদেউ জুবিন দাৰ কাৰণে অসমে কান্দি আছে, কথা হ'ল জুবিন দাৰ আচল আৰু নকল অনুৰাগী আছে নেকি? আমি ধন্যবাদ জ্ঞাপন কৰিছো। আচল আৰু নকল অনুৰাগী এইবিলাক আচলতে বৰ জটিল কথা, এইবিলাক মানুহে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰা শব্দ নহয়। জুবিন দাক সকলোৱে ভাল পায়, অসমৰ মানুহে। মই কৈছো আগতে যে 3.5 কোটি মানুহে কান্দিছে অসমৰ। জুবিনৰ শেষ যাত্ৰাত 15-16 লাখ মানুহৰ ৰেকৰ্ড হৈছে। গতিকে আচল অনুৰাগী নকল অনুৰাগীকে কোৱাতকে যে ভাল পোৱা মানুহ, যে জুবিনক বেয়া পোৱা মানুহ সম্ভৱতঃ নোলাব, সম্ভৱতঃ মই ভাবো নোলাই। যদি কোনোবা এজন, মানে যদি কৈছো না, কোনোবা যদি এজন ওলায়ো মানে চাব, আমি যেতিয়া সংগৰ দুখ বুলিও কয় কথা বুলি এটা আছে কথা, যেতিয়া আমি ভাল সংগত থাকো ভাল হয় তেনেকুৱা। গতিকে আমাৰ জুবিন, জাষ্টিছ ফৰ জুবিন, জুবিনদাৰ যিটো মানে তেখেতৰ যিটো গুণ, তেখেতৰ গুণে বেয়া এজনকো ভাল কৰি দিয়ে। গতিকে মই ভাবো নাই, সকলোৱে আমি জুবিনদাৰ জাষ্টিছে বিচাৰো। নিশ্চিতভাৱে জুবিনৰ ন্যায় আমাক লাগিব। জুবিনক আমি এনেকে হেৰাই যাবলৈ দিব নোৱাৰো। মানুহজন হেৰাই গৈছে, কিন্তু আদৰ্শ আমি জীয়াই ৰাখিব লাগিব। আৰু তেওঁ যি ৰহস্যজনক পৰিৱেশত আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, সেই ঘটনাৰ সঠিক তদন্ত হ'ব লাগিব। আৰু সেই ঘটনাটো প্ৰকৃততে কি আছিল সেই কথাও কিন্তু পৰিষ্কাৰ হ'ব লাগিব। আমি সত্যটো জানিব লাগিব, এইটো আমাৰ কথা। এতিয়া মই বিচাৰিম, আপুনি যিহেতু অসমৰ বাহিৰত বিগত 23-24 বছৰে আছে, হিন্দী বা অন্যান্য ভাষাৰ চৰ্চা আপোনাৰ হৈছে। জুবিন গাৰ্গে বিভিন্ন ভাষাৰ গীত গাইছে, হিন্দী গীত গাইছে। গতিকে জুবিনে গোৱা এটা হিন্দী গীত যদি দৰ্শকৰ বাবে। নিশ্চয় তেখেতে বৰ ধুনীয়া গান গীত গাইছে, মানে বহুতেতো গাইছে তেখেতে, মানে এটা এটাকৈ ওলাই আছে দেখোন, বহুতে গাইছে। মই এটা গাই দিছো। तू ही बता कहाँ था छुपा, क्यों
सुनी तेरी धड़कन पहली बार दिल तू ही बता कहाँ था छुपा क्यों आज सुनी तेरी धड़कन पहली बार সুন্দৰ আপোনাৰ কণ্ঠত এটা হিন্দী জুবিনে গোৱা হিন্দী গীত দৰ্শকসকলে শুনিলে নিশ্চয় তেখেতসকলে ভাল পাব। আমাৰ কেইবাটাও কমেণ্ট আহিছে, মই পাঠ কৰিছোঁ। ইয়াজুল হক তেখেতে কৈছে, আমাৰ দাদাক ন্যায় দিয়া, তেতিয়াহে অসম সত্যতে জীয়াই থাকিব। জাষ্টিছ ফৰ জুবিন গাৰ্গ। নিশ্চিতভাৱে আমাৰ দাদাক ন্যায় লাগিব। আমি দাদা জুবিন দাও কেতিয়াবা কৈছোঁ, ভূপেন দা যেনেকৈ সকলোৰে ভূপেন দা, জুবিন দাও জুবিন দা, নহয়? কেতিয়াবা বয়সৰ ইয়াত কথা নাই, এইটো এটা সন্মান, নহয়? হিৰু শইকীয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে তেখেতে। আমি তেখেতক আমাৰ অনুষ্ঠান চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হমছফৰ দোস্ত তেখেতে কৈছে, ৰূপলেখা ভালে আছে চাগে, বহুদিনৰ মূৰত তোমাক নলবাৰী টাইমৰ সুন্দৰ অনুষ্ঠানত দেখা পাই বহুত ভাল লাগিল। আমি হমছফৰ দোস্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে হমছফৰ দোস্তেও আমাৰ অনুষ্ঠানত ইয়াত কৰি গৈছে। বন্তি শৰ্মা আমাৰ অনুষ্ঠান চাই আছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মমতাজ আহমেদ তেখেতেও জাষ্টিছ ফৰ জুবিন দা বুলি কৈছে। আমি আটাইকে আমাৰ অনুষ্ঠান চাই থকা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠান চলাই নিয়াৰ বাবে আপোনালোকে আমাৰ অনুষ্ঠানৰ সৈতে থাকি আমাৰ সৈতে যে সহযোগ কৰিছে তাৰ বাবে আপোনালোকক শতকোটি নমস্কাৰ জনাইছোঁ। আমি আশা ৰাখিম আমাৰ এই অনুষ্ঠান চলাই নিয়াত আপোনালোকে আগৰ দৰে সহায় কৰিব। আমাৰ পেজটো ফ'ল' কৰিব, নলবাৰী টাইমৰ যি পেজটো ফ'ল' কৰিব, এই অনুষ্ঠান শ্বেয়াৰ কৰিব আৰু নিজে চাই থাকিব আৰু আনকো চোৱাৰ সুবিধা কৰি দিব। আমি পুনৰ অনুষ্ঠানৰ মাজলৈ আহিম, আমি কথা পাতিম। আগতেই কৈছোঁ যে জুবিন গাৰ্গৰ বিষয়ে আমি পাতিব লগা কথা বহুত, কিন্তু আজি আমি বহুত কথা নাপাতো, কাৰণ আমি আগতেই কৈছোঁ আমাৰ সিদ্ধান্ত প্ৰশ্ন স্থিৰ, আমাৰ দাবী স্থিৰ যে প্ৰথম আমাক ন্যায় লাগিব। আৰু আমাৰ এই অনুষ্ঠানটো কৰাৰ মূল এইটো যে অসমত যি জুবিন গাৰ্গৰ ন্যায় বিচাৰি যি আন্দোলন হৈছে, এই আন্দোলনত আমি যদি সামান্যতম অৰিহণা যোগাব পাৰোঁ, তেনেহ'লে আমাৰ এই অনুষ্ঠানটো কৰাৰ সাৰ্থকতা হ'ব।
আপোনালোকে এই অনুষ্ঠানটো কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ। বহুত ভাল কাম এটা হাতত লৈছে। তাৰ কাৰণে মোৰ যিবিলাক মানে পুনেবাসী ৰাইজ আছে তেওঁলোকক মই শ্বেয়াৰ কৰিছো, এইটো আগতেই কৰিছো। গতিকে তেখেতসকলে বহুত ভাল পাইছে কি এটলিষ্ট এনেকেই এটা কৰি পেলাই জুবিন দাৰ মানে জাষ্টিছৰ কাৰণে আমি গোটেইবিলাক এনেকে থিয় হ'ম। আমি অসমীয়াই যে এনেকে থিয় হ'ব পাৰে, একেলগে যে থিয় হ'ব পাৰে, এইটো প্ৰমাণ কৰি এইটো প্ৰমাণ যে জাতিৰ সম্পদ এজনক হেৰুৱালো ৰহস্যজনক পৰিৱেশত। গতিকে আমি তেওঁৰ হৈ আমাক ন্যায় লাগিব, তেওঁৰ পৰিবাৰক ন্যায় দিব লাগিব, গৰিমাক ন্যায় দিব লাগিব, তেওঁক ভাল পোৱা সমগ্ৰ অসমবাসীক ন্যায় দিব লাগিব। আৰু সেইবাবে হয়তো এই যিখন ন্যায়ৰ যুঁজ, এই যুঁজখন জোৰদাৰ হৈছে আৰু ইতিমধ্যে জোৰদাৰ হৈছে। আমি কম এই কথাটোৱে যে এই যি যুঁজ, এই যুঁজৰ পৰা ফালৰি কাটি নাযাব। জুবিনৰ আমি চিনেমাও চাম আৰু ন্যায়ৰ বাবে যুঁজ কৰিম। যিসকলে জুবিনক লৈ বিভিন্ন ঘটনা পৰিঘটনা বা বিভিন্ন তেওঁক লৈ বিভিন্ন কথা ক'বলৈ ধৰিছে, যাতে এই ন্যায়ৰ যুঁজখন যাতে দুৰ্বল হৈ যায়। কাৰণ এই কথা ঠিক যে যিসকল অন্যায়কাৰী হয়তো বহুত এতিয়ালৈ জেললৈ যোৱা নাই, আমাৰ মাজতে আছে তেওঁলোক, যে যিসকলে জুবিনক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। বহুতৰ মুখাফল খালে, আমাৰ মতে ৰাইজৰ মাজত তেওঁলোকৰ মুখাফল খাইছে, কিন্তু তেওঁলোকক যেন আনুষ্ঠানিকভাৱে তেওঁলোক গ্ৰেপ্তাৰ হোৱা নাই বা তেওঁলোকে শাস্তিৰ সন্মুখীন হোৱা নাই। গতিকে তেওঁলোকে এই ধৰণৰ বিভিন্ন ঘটনা পৰিঘটনা তেওঁলোকে সৃষ্টি কৰিব, যাতে জুবিনৰ এই ন্যায়ৰ পৰা মানুহ আঁতৰি যায়। এই কথাটো ক'ব মোৰ মানে মানিবলৈ বিশ্বাস, এতিয়াও বিশ্বাস নহয় জানেনে। কেতিয়াবা ঘূৰি আহিব এনেকুৱা ভাবি ন, এনেকুৱা হয় যে জুবিন তাত কিজানি সাগৰতে আছে, পাৰতে আছে, ঘূৰি আহিব। মই যেতিয়া খবৰটো পাওঁ তেতিয়া গোটেই মানে ফেচবুক হওক, গোটেইখিনি যিবিলাক মাধ্যম আছে আমাৰ মিডিয়া আছে, গোটেইবিলাক চেক কৰি দিন ৰাতি মানে মইতো দুদিন খোৱাই নাই, গোটেই ৰাতি সেই তাকেই চাই আছো, সেইবিলাকে চাই আছো মানে। গতিকে জুবিন এনেকুৱা এজন গায়ক আছিল, এনেকুৱা শিল্পী আছিল, এনেকুৱা পুৰুষ আছিল, যিয়ে এক মুহূৰ্তৰ বাবে জুবিনক পাহৰিব নোৱাৰে। আৰু আজি 41 দিন 42 দিন এই দুঃস্বপ্ন লৈ আছে, বহুতে প্ৰশ্ন লৈ আছে যে এই ঘটনাটো আমি জানিবই লাগিব, আমাৰ সন্মুখত পৰিষ্কাৰ হ'ব লাগিব। গতিকে জুবিন হৈছিল যে জুবিন এনেকুৱা এজন ব্যক্তি যি জীয়াই থাকোঁতে মানুহক এক কৰিছিল, মৃত্যুৰ পিছতো জুবিনে এক কৰি গৈছে। যে মৃত্যুৰ যেতিয়া শেষত যেতিয়া সৎকাৰ থলীত মানুহ গৈছিল, গোট খাইছিল, তেতিয়া দেখা গৈছিল যে অসমত যেন কোনো বিভেদ নাই, কোনো বিভেদ নাই, কোনো জাতি কোনো ধৰ্মক লৈ কোনোৱে যেন বিভেদ আছে, সকলো আছে, কিন্তু কোনে যেন তাকে লৈ সংঘাত কৰা নাই, সকলো মানুহ এক হৈ ওলাই গৈছে। গতিকে জুবিনৰ এইটো কৃতিত্ব, জীয়াই থাকোঁতে এই কৃতিত্ব দেখুৱাইছিল আৰু মৃত্যুৰ পিছতো যেন তেওঁ এইটো প্ৰমাণ কৰি গ'ল যে জুবিনে সকলোকে এক কৰি গ'ল। গতিকে এই যে জুবিনৰ অসম, জুবিনৰ অসমত এতিয়া আৰু অঘটন ঘটিবলৈ দিব নোৱাৰি। জুবিনক অন্যায় কৰি ৰাখিব নোৱাৰি, জুবিনক ন্যায় দিব লাগিব। এতিয়া বিভিন্নজনে কোনোবাই কৈছে জুবিনৰ নাস্তিক, কোনোবাই কৈছে আস্তিক। এই কথাবিলাক বৰ বেয়া কথা, এই কথাবিলাক উলিয়াব নালাগে। জুবিন আস্তিক আছিল নে নাস্তিক আছিল এইটো তেওঁৰ সৃষ্টিয়ে ক'ব, নহয়। জুবিন মানুহৰ কি, মানুহৰ জ্ঞান আৰু বিশ্লেষণ। আমি জানো যে জুবিন এটা সময়ত ভগৱান মোৰ আছিল বুলি কৈছিল, মই ধৰ্ম বিশ্বাস কৰো। তাৰপিছত তেওঁ চিনেমাত কৈছে, কৰবাত কৈছে যে তেওঁ নাস্তিক, মোৰ ধৰ্ম নাই, মোৰ জাতি নাই, কিন্তু তেওঁ মহাজাতি। জাতি নাই মানে তেওঁ মহাজাতিৰ মানুহ। কিন্তু শেষত মৃত্যুৰ কেইদিনমান আগত তেওঁ কৈছে এগনষ্টিক, তেওঁ অৰ্থাৎ অজ্ঞবাদী। গতিকে হ'ব পাৰে মানুহৰ জ্ঞান, মানুহৰ বিশ্লেষণে মানুহ এজনক একে ঠাইতে নাৰাখে। গতিকে মৃত্যুৰ আগমুহূৰ্তত কোৱা কথাটোৱেই আমি মানি, তেওঁ অজ্ঞবাদী, আচলতে তেওঁ এগনষ্টিক মানুহ। তেওঁ নিজেও নাজানে ঈশ্বৰ আছে নে নাই, ঈশ্বৰ সঁচাকে ঈশ্বৰৰ অস্তিত্ব কল্পনা নকৰেও, কৰিবও নকয়। এই যিটো এগনষ্টিক চৰিত্ৰ, এইটো এটা দীঘলীয়া বিষয়। যি নহওক, এই কথাবিলাক আমি কিন্তু বৰ বেছি গুৰুত্ব দিব নালাগে, কাৰণ এইবিলাক গুৰুত্ব দিলে আমি জুবিনৰ যি মূল জুবিনজন, এই জুবিনজনক হয়তো আমি পাহৰিব লাগিব। জুবিনৰ যি সৃষ্টি, এইটো হয়তো আমাৰ মাজৰ পৰা আঁতৰি যাব, আৰু জুবিনৰ প্ৰতি যে অন্যায় কৰা হৈছে, এই ন্যায়টো পোৱাত
পলম হ'ব বা ন্যায়টো এটা বিভ্ৰান্তিৰ সৃষ্টি হ'ব। গতিকে এই বিভ্ৰান্তি যাতে কোনোৱে নকৰে তাক আমি কামনা কৰিছো। আৰু জুবিনক ভাল পোৱা সমস্ত মানুহক আমি পুনৰবাৰ অনুৰোধ কৰিম যে আপোনালোকে মূল যি দাবী, মূল যি প্ৰশ্ন, এই প্ৰশ্নৰ পৰা ফালৰি নাকাটিব, যাতে আমাৰ যিসকল দায়িত্ববাহী পক্ষ আছে এওঁলোকে যদি বাধ্য হৈ যায় যে ন্যায় দিবলৈ, যে ন্যায় আমি দিম, আমি পৰিষ্কাৰ কৰিম ঘটনাটো কি, সত্যটো কি। যি নহওক, আমাৰ আৰু কমেণ্ট আছে, এই কমেণ্ট আমি পঢ়িছো। তাৰপিছত আমি মমতা মেমেন, তেওঁ আমাৰ অনুষ্ঠান চাইছে আৰু লিখিছে, দাদা দুয়োজনকে অন্তৰৰ পৰা ধন্যবাদ থাকিল, আমিও ধন্যবাদ জ্ঞাপন কৰিছো আপুনি আমাৰ অনুষ্ঠান চাই থকাৰ বাবে। এইবাৰ দৰ্শকক কি শুনাব, আমি কি বুলি স্মৰণ কৰিব জুবিনক, কি গীতেৰে? তেখেতে যেনেকে গাঁৱৰ মানুহৰ মানে সহজ সৰলতা লৈ পেলাই গীত লিখিছিলে, মই ভাবিছো সেইটোৱে মানে এতিয়া জুবিনৰ গান গোৱা একচুৱেলি আমাৰ মানে জুবিনৰ গীতৰ শেষ নাই। সেইবিলাক আমি কৈছো যে সকলো গীতেই গাইছিল, মানে অসমীয়াত আমি মৰহা কৰি পেলাই মানে মৰহাও কৰিব লাগিব আমি, সেই বুলি আমি জুবিনৰ গীত নাগাম নেকি? সুৰে হওক বেসুৰে হওক আমি গাব লাগিব। নহয়, তেখেতক পঢ়িছো আচলতে আমি আজি এই স্মৰণ। গান মানে তেখেতক পঢ়িছো আৰু মনত পেলাইছো, আমি ভাল পোৱা আমাৰ শিল্পীজনক আমি মনত পেলোৱাৰহে চেষ্টা কৰিছো। জুবিনে যথেষ্ট হায়াৰ স্কেলত গীত গাইছিল, সেইটো আৰু সকলো শিল্পীৰ কাৰণে সম্ভৱ নহয়, কিন্তু হলেওতো আমি জুবিনক স্মৰণ কৰিব লাগিব, জুবিনৰ গীত গাব লাগিব, তেতিয়াহে জুবিন জীয়াই থাকিব আমাৰ মাজত, জুবিনক শ্ৰদ্ধা কৰা হ'ব। গতিকে সেইটোলৈ একো কথা নাই, মাত্ৰ আমি জুবিন চৰ্চা কৰিবলৈ যিহেতু এই অনুষ্ঠান, গতিকে জুবিনৰ কথাও পাতিছো আৰু জুবিনৰ গীত। ঠিক আছে, আপুনি গীতলৈ যাওক। মই ভাবিছো বহুত আগতে, বছৰ আগতে ওলোৱা হয়তো ও মোৰ ল'ৰাৰ মাত, হয়, পুৰণা গান, সেইটো এবাৰ মানে এইবিলাক বহুত জনপ্ৰিয় গীত আছিল এসময়ত। মোৰে ল'ৰাৰ মা মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। মোৰে ল'ৰাৰ মা মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। ৰহ দৈ কৈ দৈ পাৰি পাৰি থৈ থৈ, জুতিৰে খাবে দিনৰ ভাত। মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। মোৰে ল'ৰাৰ মা মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। মোৰে ল'ৰাৰ মা মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। হাঁচতি পুৰা মই তামোল চালিৰে, পানে চুলে জতৰাই ৰে। কঁকালৰ বিয়নি জাকৈ হিয়নি, হাতীৰে ধৰা নহয় ৰে। হাঁচতি পুৰা মই তামোল চালিৰে, পানে চুলে জতৰাই ৰে। কঁকালৰ বিয়নি জাকৈ হিয়নি, হাতীৰে ধৰা নহয় ৰে। আপুনি বাৰীৰে লাই পানে খায়, পানে তুলি বনাই ভাত। মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। মোৰে ল'ৰাৰ মাত মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। মোৰে ল'ৰাৰ মাত মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। ৰহ দৈ কৰ দৈ পাৰি পাৰি থৈ থৈ, জুতিৰে খাবে দিনৰ ভাত। মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। মোৰে ল'ৰাৰ মাত মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ সুদা ভাত। ধন্যবাদ। এইটো আচলতে গানত আচলতে তেখেতে নিজে জনাইছে যে তেখেতে মাছ নোহোৱাকৈ নাখায়, খানা ভাতেই নাখায়। এইটো আজিৰ অনুষ্ঠানে একেবাৰে যিসকল বেছি যুৱক
ওলাইছে এতিয়া হয়তো এই গান বহুতে শুনা নাই গতিকে আজিৰ অনুষ্ঠানে নিশ্চয় তেখেতসকলক সুবিধা কৰিব যে এই গীতবিলাকো জুবিনে গাইছিল কিন্তু যিসকল আগৰ প্ৰজন্মৰ বা জুবিনৰ সমবয়সীয়া তেওঁলোকে এই গীত শুনিছে কিন্তু বৰ্তমান এই গীতবিলাকৰ প্ৰচলন অলপ কম হৈছে কাৰণ নতুন নতুন ওলাইছে তেওঁ কৈছে হাজাৰ হাজাৰ গীত গাইছে তেওঁ গতিকে নতুন নতুন গীত ওলাইছে যি নহওক আমি যি মূল আমাৰ কথা যে জাষ্টিছ ফৰ জুবিন এই জাষ্টিছ ফৰ জুবিনৰ পৰা আমি এক বিন্দু এক চুবিও আমি আঁতৰি নাহোঁ কাৰণ জুবিনৰ ন্যায় আমাক লাগিব কিন্তু এই জুবিনৰ অন্যান্য বিষয় যে জুবিন গাৰ্গক আমি আৱেগিকভাৱে ভাল পাওঁ কিন্তু এই অকল আৱেগ কথাটো নহয় যে মই আগতে কৈছো যে তেওঁক আমি ৰিচাৰ্চ কৰিব লাগিব নহয় তেওঁক গৱেষণা কৰিব লাগিব আচলতে জুবিন এনেকুৱা এজন ব্যক্তি আছিল যে তেওঁ খাৰাংখাচ বাক্যটো নহয় কিন্তু যি কৈছিল খাৰাংখাচ তেওঁ মৰমীয়াল অতি সাধাৰণ তেওঁ কৈছিল যে ধনীৰ লগত সম্পৰ্ক নকৰিবা তাহলে সাধাৰণ মানুহৰ লগত সম্পৰ্ক কৰিছিল কিন্তু আমাৰ দুৰ্ভাগ্য এইটোৱে যে সেই জুবিনক আমাক সাধাৰণ মানুহে লগ পোৱা অৱস্থা কৰি দিয়া নাছিল তেওঁৰ লগত থকা যিসকল এই দানৱ প্ৰকৃতিৰ মানুহ আৰু দেখা গ'ল এই দানৱ প্ৰকৃতিৰ যিসকল ব্যক্তি তেওঁলোকে জীয়াই থকা অৱস্থাত জুবিনক যেন অসমীয়া মানুহক সম্পূৰ্ণকৈ বুজিব নিদিলে নহয় আজি জুবিন জীয়াই থাকোঁতে জুবিনক সমালোচনা কৰিছে বহুতে কৰে একো ডাঙৰ কথা নহয় কিবা বেয়া কিন্তু আমাক জানিব দিয়া নহল যে জুবিন প্ৰকৃততে কি তেওঁক এনেকে এটা চক্ৰই বেৰি ধৰিল যে তেওঁক কাষলৈ যোৱাৰ উপায় নাই আৰু সেই চক্ৰটোৱে কেৱল নিজৰ স্বাৰ্থৰ বাবে জুবিনক সন্মুখত লৈ তেওঁলোকে ব্যৱসায় কৰিলে আৰু শেষত ঠিক তেনেকেই যেন হ'ল জুবিন অসুখীয়া এই অসুখীয়া মানুহজনক আচলতে ছিংগাপুৰলৈ নিবই নালাগিছিল নহয় জানো তাকে কৈছো মানে নিজৰ মানে যিটো নিজৰ ব্যৱসায় বাণিজ্যৰ কথা চিন্তা কৰি নিজৰ যিটো প্ৰফিট হয় লাভ লোকচানৰ কথা বিচাৰি জুবিন দাক মানে জুবিন দাক পণ্য সজালে জুবিন দাক ইউজ কৰিলে আচ্ছা মই সেইটোৱে কওঁ কিন্তু জুবিন দাক ইউজ কৰিলে জুবিন দা মানুহজন সহজ সৰল আছিলে আৰু বহুত কথা মানুহে বহুত জনসাধাৰণে জনাই নাছিলে জুবিন দাৰ বিষয়ে প্ৰকৃত জানিব দিয়া নহৈছিলে কাৰণ মানুহবিলাক ওচৰত আহিব তেখেতক লগ ধৰিব আহিলে মানুহক লগ ধৰিব নিদিয়ে কিবা কিবি বেলেগ বেলেগ কথা কৈ পেলাই মানুহৰ মন বিলাক বেয়া কৰি দিয়ে যি জুবিন দা এনেকুৱা মই নিজেই গম পাওঁ গতিকে মই তেখেতক মই পুনাত লগ পাইছিলো তেখেতক আৰু আগতে সৰুতেতো আমি মানে মই যিহেতু পুনেত গৈছিলে নৰ্থ ইষ্টৰ প্ৰগ্ৰেম পুনাত হৈছিলে এবাৰ তাতে পুনাত আমাৰ চিম্বয়চিছ তাতে হেৰি হৈছিলে নৰ্থ ইষ্টৰ আমাৰ আছে তাতে অৰ্গেনাইজেশ্যন তাতে হৈছিলে প্ৰগ্ৰেম তাতে তেখেতে আহিছিলে তাতে আহোঁতে আমি তেখেতক আমি আদৰিছো আৰু আমি কৈছো আমি যেতিয়া চিনাকি বুলি কথা পাতিলো ঐ আপি মানে তহঁতে বোলো নলবাৰী অসমীৰ পেলাই ইহঁতে কিয় আছ ইয়াত কি কৈছা তেনেকে হৈছে আৰু মই বোলো নলবাৰীত মানে ইয়াতে থাকিলে কি কৰিবা আৰু উপায় নাই আমাৰ নলবাৰীত যাবৰ মন তথাপিতো কৰি থাকো তেনেকুৱা মানুহজন মানে কি বুলি কয় মাটিৰ মানুহ প্ৰকৃতিৰ মানুহ তেখেত এইটো জনসাধাৰণক জানিব নিদিলে আমি তেখেত যোৱাৰ পিছতে আমি বহুত কথা জানিলো তেখেত প্ৰকৃত প্ৰেমী হয় মানুহক হেল্প কৰে নিডি পাৰ্চনক হেল্প কৰে তেখেতে এইবিলাক কথা কোনেও জনা নাছিলে কোনেও জানিব দিয়াই নাছিলে গতিকে তেওঁলোকক ভগৱানেও নেৰে আচলতে যিবিলাক তেখেত দোষী নহয় জুবিন দাক যিবিলাকে মানে কি বুলি কয় এইটো জুবিন দাক এনেকৈ মাৰিলে মই কৈছো তেনেকে কৈ দিলো আৰু মাৰিছে গতিকে তেখেতসকলক ভগৱানেও ক্ষমা নকৰে আৰু যেতিয়ালৈকে মানে জেলত থাকিবতো থাকিবই জেলৰ পৰা অহাৰ পিছতো তেখেতে শান্তি নাপায় সেইবিলাকে আমিও কৈছো সমগ্ৰ অসমীয়া জাতিয়ে তেওঁলোকক অভিশাপ দিছে তেওঁলোকক সাউবাদ দিছে যে যিসকলে জুবিনৰ প্ৰতি অন্যায় কৰিছে তেওঁলোকৰ মুক্তি নাপাব তেওঁলোকৰ কেতিয়াও ভাল নহব এই অভিশাপ আমি আজিও দেখিছো আজি আমি যেতিয়া চিনেমা চাইছে মানুহে অসমৰ মানুহে আজি যেতিয়া জুবিনৰ শেষখন চিনেমা চাইছে আজি বহুত কান্দি কান্দি ওলাই আহিছে আৰু আহি বাহিৰত কৈছে যে এই জুবিনৰ
প্ৰতি অন্যায় কৰা সকলক আমি অভিশাপ দিছো, ইয়াৰ পৰা আমি সাওপাত দিছো যে তেওঁলোক যদি যাতে তেওঁলোকৰ জীৱন ধ্বংস হৈ যায়, তেওঁলোকৰ যাতে ভাল নহয়। আজি দেখিছা মানে ভৰ দি লাখুটিত ভৰ দিও আহিছে। আজি লাখুটিত ভৰ দি বৃদ্ধা আইতাও এই জুবিনৰ চিনেমা চাবৰ কাৰণে। এইটো সাধাৰণ ঘটনা নহয়। জুবিন গাৰ্গ সাধাৰণ মানুহ নাছিল, জুবিন গাৰ্গ অসাধাৰণ আছিল। আৰু সেইবাবে তেওঁৰ শৱযাত্ৰাত 16-15 লাখ মানুহ হৈছে। গতিকে এইবিলাক সৰু কথা নহয়। মানে যিটো হিন্দী জগত আমাৰ ধৰক মুম্বাই হওক পুনে হওক, তাতেও ডাঙৰ ডাঙৰ মানে সংগীতজ্ঞ বিলাকে তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাইছে তেখেতক। আমাৰ শত্ৰু দেশ পাকিস্তানত তেওঁ শ্ৰদ্ধাঞ্জলি জনাইছে, তেওঁৰ গীত গাইছে। কালি বাংলাদেশৰ পৰা আহিছে সোণাপুৰলৈ, জুবিন ক্ষেত্ৰলৈ, তাত আহি শ্ৰদ্ধাঞ্জলি জনাইছে। গতিকে অকল ই আমাৰ চুবুৰীয়া দেশেই নহয়, বিভিন্ন দেশত আজি জুবিনৰ প্ৰতি মানুহৰ যি ভাল পোৱা, তেওঁৰ গীত ভাল পায়, তেওঁৰ প্ৰতি যে সন্মান প্ৰদৰ্শন কৰিছে। মুম্বাইৰ কথা কবই নালাগে, কাৰণ জুবিন গাৰ্গ নিজেই মুম্বাইত আছিল কিছুদিন। তাৰপিছত নিজৰ মাটিৰ বন্ধু এৰাব নোৱাৰি, মাটিৰ মৰম এৰিব নোৱাৰি নিজৰ ৰাজ্যখনলৈ আহে। মোৰ আচৰিত কথা হৈছে জুবিন মানে চাব 19,299 দিন বাচি থাকিলে, 40,000 গান লিখিলে, কিন্তু আমাৰ মানে এটা বঁটা দিবৰ কাৰণেও তেখেত যোগ্য নহলে। মই সেইটো কওঁ, এই কথাই হয় আমাৰ জীয়াই থাকোতে তেখেতক বঁটাটো দিলে, সন্মানটো দিলে, আমাৰ তেখেতৰ যিটো সুখ মানে চাব, গুৰু এজনে শিষ্য শিকাৰ পিছত শিষ্য যেতিয়া গুৰুৰ হিচাপতে গায় বা গুৰুৰ পৰা কিবা এটা ললে, তেতিয়া গুৰুজনৰ অন্তৰটো বহুত মানে উৎফুল্লিত হৈ ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো হৈছিল। গতিকে তেনেকুৱা তেওঁতো পৰিপূৰ্ণ জীৱনত মৃত্যু ঘটিছে, ভূপেন হাজৰিকা পৰিপূৰ্ণ এটা জীৱন, তৎসত্বেও তেওঁক জীয়াই থকা অৱস্থাত ভাৰত ৰত্ন দিয়া নহল, মৃত্যুৰ পিছত দিয়া হল। জুবিন গাৰ্গকো হয়তো এনেকুৱা হল যে এটা বঁটাও নাপালে মানে এই কাৰণে নাপালে যে জুবিন গাৰ্গ মানে আছে আৰু আওকাণ কৰিলে যে নকওঁ, জীৱন্ত জুবিন গাৰ্গ বহুতৰ বাবে আছিল ভয়ৰ কাৰণ। কিন্তু ডাঙৰ কথা হল সেইসকলৰ বাবে এতিয়া মৃত জুবিন গাৰ্গ বেছি ভয়ৰ কাৰণ, এইটো হৈছে ডাঙৰ কথা। গতিকে এই মৃত জুবিনক ইমান ভয় কৰিব নালাগে, ভয় কৰক সত্যক। যিবিলাকে মিছা কথা কয় সেইবিলাকে জুবিনক ভয় কৰিবই, কিন্তু ভয় কৰিব। কাৰণ জুবিন গাৰ্গ এনেকুৱা এজন সংগীতজ্ঞ আছিল, এনেকুৱা গায়ক, এনেকুৱা গীত গাইছিল। আজি বংগদেশত নাচিকেইটাই যি গীত গাইছে, বাংলা গীত যে গাইছে নহয়, ইমান ধুনীয়া গীত। আজি বাংলাদেশত বাংলা গীত গাইছে নাচিকেইটাই, যে যিবিলাক ৰাজনৈতিক দুৰাচাৰ তেওঁ উদঙাই দিছে। গোৱালপৰীয়া গীত গাইছে। জুবিনেও কিন্তু ৰাজনৈতিক দুৰাচাৰৰ বিৰুদ্ধে গীত গাইছে। মন্ত্ৰী বিধায়ক পাপৰ, মন্ত্ৰী বিধায়ক পাপৰ বুলি কৈছে। গতিকে হয়তো তেওঁলোকে জুবিন গাৰ্গক ভাল নাপাইছিল, আৰু মৃত্যুৰ পিছতো তেওঁলোকৰে হয়তো বেছি ভয় হৈছে। এইটো হব নালাগে, তেওঁলোকে ভয় কৰা সত্য, কাৰণ সত্য ওলাবই লাগিব। আমি এক চুলিৰ মানুহ আঁতৰি নাযাওঁ যেতিয়ালৈকে জুবিন গাৰ্গৰ যি ঘটনা যেতিয়ালৈকে পৰিষ্কাৰ নহয়, যেতিয়ালৈকে সত্যটো সম্পূৰ্ণৰূপে উদ্ঘাটন নহয়, যেতিয়ালৈকে অন্যায়কাৰীসকলে মুখাখোল নাখায়, তেতিয়ালৈকে কিন্তু অসমীয়া মানুহ শান্ত নহয়। আৰু জাতিয়ে কেতিয়াও ৰেহাই নিদিয়ে জুবিনৰ প্ৰতি অন্যায় কৰা সকলক। গতিকে আমি সংশ্লিষ্ট সকলো পক্ষকে আমি সতৰ্কবাণীও শুনাইছো যে কোনোৱে সাৰি যাব নোৱাৰিব, জুবিনৰ প্ৰতি অন্যায় কৰা কোনো লোকে সাৰি যাব নোৱাৰে। যি নহওক, আমি কথা পাতিছো, গীত শুনাইছো, আৰু যি কমেণ্ট আহিছে আমি কমেণ্ট পাঠ কৰিম। মণিকা ভট্টাচাৰ্যই আমাৰ অনুষ্ঠান চাই আছে, কৈছে আপোনালোক আটাইলৈ নমস্কাৰ জনাইছো। বাইদেউৰ কণ্ঠত জুবিনদাৰ মই নথকাৰ অনুভৱ গীতটি এবাৰ শুনাব বুলি আশা কৰিলো। ঠিক আছে, মানে চেষ্টা কৰিব, বহুত আছে শুনিছে। তাৰপিছত আমি যিখিনি কমেণ্ট আহিছে, দুই এটা কমেণ্ট পাৰ হৈ গৈছে, তথাপিও মই পাৰিলে আকৌ আহিলে দি দিম।
এতিয়া কি শুনাব? মই নথকাৰ অনুভৱ যদি পাৰি, যদি পাৰি 2-4 লাইন হ'লে। বহুত গীত, 40,000 গীত নহয়, ইমান সহজ নহয়। আমি আগতেই কৈছো যে জুবিন গাৰ্গৰ গীত গোৱা সহজ নহয়, শুনোৱা সহজ নহয়। তথাপিও চেষ্টা অব্যাহত আছে। আমাৰ ইয়াত যিসকল শিল্পী আছে মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে মই নথকা অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে ধন্যবাদ। কন্দৰ্প দাস তেখেতে এটা কমেণ্ট লিখিছে, এটি ভাল লগা অনুষ্ঠান, জুবিন চৰ্চাত সংলগ্ন হোৱা বাইদেউলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। ন তথ্যৰে উজ্জ্বলি উঠিছে আজিৰ অনুষ্ঠান, আগলৈও পাম বুলি আশা কৰিলো। আমাক জুবিনৰ অতি সোনকালেই ন্যায় লাগে। কন্দৰ্প দাস বিশিষ্ট কবি তেখেত, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ অনুষ্ঠান চাই থকাৰ বাবে আৰু আমাৰ অনুষ্ঠানত তেওঁ মতামত দিয়াৰ বাবে। আপোনালোকে চাই থাকিব নলবাৰী টাইম, অসম টাইমৰ সহযোগী অনুষ্ঠান নলবাৰী টাইম। আমাৰ এই লাইভ অনুষ্ঠান আপোনালোকে শ্বেয়াৰ কৰিব আৰু বিভিন্ন বা বাতৰি বা খা খবৰ বা অনুষ্ঠানৰ বিষয়ে জানিব বিচাৰিলে নলবাৰী টাইম এই ডিজিটেল পেজটো আপোনালোকে ফ'ল' কৰি থ'ব, যাতে সকলো অনুষ্ঠান আপোনালোকে উপভোগ কৰিব পাৰে। আমি কথা পাতিছোঁ, বিভিন্ন কথা পাতিছোঁ, জুবিনৰ কথা পাতিছোঁ, জুবিনৰ ঘটনাৰ কথা পাতিছোঁ, কি ধৰণে জুবিন আমাৰ মাজৰ পৰা হেৰাই গ'ল এই কথা আমি পাতিছোঁ। জুবিনৰ প্ৰতি যিসকলে অন্যায় কৰিছে তেওঁলোকক ৰেহাই দিয়া নহ'ব, এই সতৰ্কবাণীও আমি শুনাইছোঁ। আমি পুনৰ সতৰ্কবাণী শুনাইছোঁ যে যিসকলে জুবিনৰ প্ৰতি অন্যায় কৰিছে, অন্যায় কৰাটো নিশ্চিত, সকলোৱে কৈছে যে ন্যায় দিয়া হ'ব, ন্যায় প্ৰদান কৰা হ'ব বা ন্যায় আমি বিচাৰি আছোঁ, তাৰ মানে অন্যায় কৰা হৈছে। গতিকে আৰু যদি কোনোবা অন্যায়কাৰী আছে এই সকলোবিলাক ওলাওক, আমি তাকে কামনা কৰিছোঁ। ইতিমধ্যে চৰকাৰে আমি যি ব্যৱস্থাৰ মাজত বসবাস কৰি আছোঁ, চৰকাৰী SIT গঠন কৰিছে, তদন্ত আয়োগ গঠন কৰিছে আৰু তদন্ত ভালেখিনি আগবঢ়া বুলিও আজি মুখ্যমন্ত্ৰীয়ে ৰেকৰ্ড কৰিছে। আৰু ডিচেম্বৰত মাজভাগত যি চাৰ্জশ্বিট, এই চাৰ্জশ্বিট ওলাব বুলি কৈছে, প্ৰকাশ কৰিব বুলি কৈছে। চাৰ্জশ্বিটখনত একো গণ্ডগোল নহ'লে হয়। আমি আশা ৰাখিম ভাল চাৰ্জশ্বিট হ'ব, পানী নসৰকা এখন চাৰ্জশ্বিট হ'ব আৰু তাত যিসকল অপৰাধী তেওঁলোকৰ নাম সন্নিৱিষ্ট হ'ব, যাতে আদালতে তেওঁলোকক উপযুক্ত দণ্ড বিহিব পাৰে। তাতে যাতে ডাঙৰ বিষয়ববীয়াসকলে এটা আখৰ লিখিবৰ কাৰণে যাতে হাতখন কঁপি উঠে। আমাৰ কথা হ'ল তাতে যিয়েই নহওক যে এনেকুৱা হ'ব নালাগে, আমি যাতে ভাবিব নালাগে যে আইনখন মকৰা জালৰ দৰে, আমি যাতে ভাবিব নালাগে যে সৰু সৰু পোক পৰুৱাবোৰহে মৰে, ডাঙৰবোৰে জাল ফালি ওলাই যায়, আমি যাতে এইটো ভাবিব নালাগে। গতিকে আমি আশা ৰাখিম একেবাৰে পানী নসৰকাকে চাৰ্জশ্বিট তৈয়াৰ কৰক, যাতে সেই চাৰ্জশ্বিটৰ আধাৰত সন্মানীয় আদালতে তেওঁলোকক উচিত দণ্ড বিহিব পাৰে। আমি ভালেখিনি কথাই পাতিলো নহয়, বৰ ভাল লাগিল। আমাৰ এই অনুষ্ঠানত আপুনি আহিল, আমি আগতে কলো যে আমি 23-24 বছৰ ধৰি মহাৰাষ্ট্ৰ বাসিন্দা, কিন্তু আমি আপোনাক পাই গলো হঠাতে, আৰু পাই আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিলো আৰু আমাৰ লগত যি সহযোগিতা কৰিলে তাৰ বাবে আপোনাক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দৰ্শকসকলৰ জ্ঞাতাৰ্থ আমি জনাওঁ যে এই অনুষ্ঠান আমাৰ চলি থাকিব। আমাৰ যি লাইভ এট 8 নলবাৰী টাইমৰ এই অনুষ্ঠান চলি থাকিব। আপোনালোক আমাৰ সহায়, আপোনালোকে যেতিয়ালৈকে সঁহাৰি দিয়ে
তেতিয়ালৈকে আমি আমাৰ যি পোনপটীয়া সম্প্ৰচাৰ আমি এই সম্প্ৰচাৰ চলাই থাকিম। মই আমাৰ যি অনুষ্ঠানত উপস্থিত থকা ৰূপৰেখা শৰ্মা হেগড়েক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ এই অনুষ্ঠান চলোৱাত সহায় কৰি দিয়া বিশিষ্ট সংগীত শিল্পী দীপক দাসকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত আমি পুনৰ এটা কথাই ক'ম যে জুবিন গাৰ্গক ন্যায় দিব লাগিব, কাৰণ জুবিন গাৰ্গ ঈশ্বৰৰ পুত্ৰ, জুবিন গাৰ্গ অমৃতৰ পুত্ৰ। গতিকে সেই জুবিন গাৰ্গক আমি অমৃত কৰি ৰাখিব লাগিব, নহয়? অমৃতৰ পুত্ৰক আমি অমৃত কৰি ৰাখিম, এয়াই আমাৰ পণ হ'ব লাগিব। আৰু আমি এই কথাও ক'ম যে কোনো কাৰণতে জুবিনৰ চিনেমা চাই বা অন্যান্য হল যাতে মূল বিষয়ৰ পৰা আঁতৰি নাযায়। চিনেমা চাওক, চিনেমা আমাক লাগিব, কাৰণ জুবিন গাৰ্গৰ চিনেমা তেখেতে বনাইছে, আমি চাবই লাগিব, তেওঁৰ প্ৰতি সিহঁতৰ শ্ৰদ্ধা, শ্ৰদ্ধা। কিন্তু সেই বুলি আমি মূল যি আমাৰ দাবী, মূল যি আমাৰ প্ৰশ্ন, তাৰ পৰা আমাৰ যাতে কোনো আঁতৰি নাহে। আগবাঢ়ক, আমি জুবিনদাৰ ন্যায় আজৰি আনিমেই আনিম। পুনৰ আমি কৈছো জাষ্টিচ ফৰ জুবিন। যে কোনোৱে সাৰি যাব নোৱাৰিব, জুবিনৰ প্ৰতি অন্যায় কৰা কোনো লোকে সাৰি যাব নোৱাৰে। যি নহওক, আমি কথা পাতিছো, গীত শুনাইছো, আৰু যি কমেণ্ট আহিছে আমি কমেণ্ট পাঠ কৰিম। মণিকা ভট্টাচাৰ্যই আমাৰ অনুষ্ঠান চাই আছে, কৈছে আপোনালোক আটাইলৈ নমস্কাৰ জনাইছো। বাইদেউৰ কণ্ঠত জুবিনদাৰ মই নথকাৰ অনুভৱ গীতটি এবাৰ শুনাব বুলি আশা কৰিলো। ঠিক আছে, মানে চেষ্টা কৰিব, গম পাইছে, শুনিছে। তাৰপিছত আমি যিখিনি